এই কাহিনীটো মায়াবী নামৰ এটা ষ্টেচনৰ মানুহবোৰে বোলে সেই ষ্টেচনটোত এজনী চুৰেলক দেখিছে আৰু সেই চুৰেলজনী বোলে বহুত ভয়ানক চুৰেল। নাই ভিনদেউ, মই মায়াবী নগৰ ষ্টেচনলৈ নাযাওঁ। তাত বোলে এজনী চুৰেল আছে। তুমি কিন্তু বহুত ভয়াতুৰ দেই। এইবোৰ মিছা কথা নহয়। দেউতাই এবাৰ চুৰেলজনীক দেখিছিল। সেইজনী যদি সঁচাকৈয়ে চুৰেল আছিল তেতিয়াহ'লে চুৰেলজনীয়ে দেউতাক কিয় একো নকৰিলে? সেইজনী ভাল চুৰেল নেকি? পিংকু মহেশৰ খুৰখালীয়েক আছিল আৰু সি কেইদিনমানৰ বাবে মহেশৰ ঘৰলৈ থাকিবলৈ আহিছিল। মহেশে জানিছিল পিংকুৱে ভূত প্ৰেত এইবোৰলৈ বহুত ভয় কৰে, সেইবাবে সি তাক বহুত জোকাই থাকে। মহেশে অফিচৰ পৰা এসপ্তাহৰ ছুটী লৈ তাৰ পত্নী আৰু তাৰ 7 মহীয়া ছোৱালীজনীলৈ ফুৰিবলৈ যাবলৈ ওলাইছিল আৰু সিহঁত সেই মায়াবী নগৰ ষ্টেচনটোলৈ গ'ল। মালতী, তুমি জানানে তোমাৰ ভায়েৰাক মই কিমানবাৰ ক'লো আমাক ষ্টেচনত থৈ আহিবা গৈ ব'লা। কথাটো শুনি সি নাপাত্তা হৈ থাকিল। আপুনি মোৰ ভাইটিটোক বৰ অশান্তি কৰি থাকে দেই। মই তাৰ লগত ধেমালিহে কৰি থাকো, তাক অশান্তি নকৰো নহয়। মালতীয়ে একোৱেই নামাতিলে আৰু ট্ৰেইনখন আহিবলৈ এতিয়াও 1 ঘণ্টা সময় আছিল। সিহঁতে ট্ৰেইনলৈ অপেক্ষা কৰি আছিল। তেতিয়াই সিহঁতৰ ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে। আপোনাৰ ছোৱালীয়ে সাৰ পালে, যাওক কোচতকৈ অলপমান ইফালে সিফালে ফুৰাওক। তেতিয়াই ষ্টেচনত ট্ৰেইনখন আহি ৰ'লহি আৰু সিহঁত পটাপট ট্ৰেইনখনত উঠি ল'লেহি, কাৰণ ট্ৰেইনখন বেছি সময় ষ্টেচনত ৰোৱা নাছিল। বস্তুবোৰ যে উঠাব পাৰিলো, ট্ৰেইনখন যে বেছি সময় ৰোৱাই নাছিল। সিহঁতৰ ছোৱালীজনী আকৌ শুই গ'ল। সিহঁতে বেলেগ এটা চিটত ছোৱালীজনীক শুৱাই সিহঁত দুয়োজনে কথা পাতিবলৈ ধৰিলে। তেতিয়াই তালৈ জালমুড়ি আৰু চাহ লৈ এজন মানুহ আহিল। জালমুড়ি লৈ লওক, জালমুড়ি। চাহ লৈ লওক, চাহ, গৰম গৰম চাহ লৈ লওক। মানুহজনে যেনেকৈ চিঞৰিছিল, মালতী আৰু মহেশে ভাবিছিল সিহঁতৰ ছোৱালীজনীয়ে আকৌ সাৰ পাব। বহুত ৰাতি হৈছিল। ট্ৰেইনত থকা সকলোবোৰ মানুহ শুই আছিল। মালতীহঁতৰ ওপৰৰ চিটটোত এজন মানুহ শুই আছিল আৰু মানুহজনে বহুত জোৰকৈ ঘুঙাই আছিল। মানুহজনে ইমান জোৰকৈ ঘুঙাই আছে? লাহে লাহে কওক, মানুহজনে শুনিব। ইয়াত যদি এতিয়া এটা ডাঙৰ বোমো ফুটি যায় নহয়, তথাপিও এই মানুহজনে একোৱেই গম নাপাব। কিছু সময়ৰ পাছতেই সিহঁতৰ টোপনি আহিল আৰু সিহঁতো শুই গ'ল আৰু সিহঁত গভীৰ টোপনিত আছিল। আৰু তেতিয়াই সিহঁতৰ ছোৱালীজনীয়ে সাৰ পালে আৰু সাৰ পাই তাই মাকৰ মুখলৈ চাবলৈ ধৰিলে আৰু তাৰ পাছতেই তাই চিটৰ পৰা নামি গুচি গ'ল। আৰু তেতিয়াই মহেশে সাৰ পালে আৰু সাৰ পাই দেখিলে তাৰ ছোৱালীজনী মালতীৰ কাষত নাই। আৰে, মোৰ ছোৱালীজনী ক'ত? তাই দেখোন মালতীৰ কাষত নাই। ছোৱালীজনীক দেখা নাপাই মহেশে বহুত ভয় খালে। মালতী, উঠাচোন উঠা। মালতীয়েও তাইৰ কাষত ছোৱালীজনীক দেখা নাপাই তাই বহুত ভয় খালে। তাই দেখোন মোৰ কাষতেই শুই আছিল, তাই ক'ত গুচি গ'ল বাৰু? সিহঁতৰ মাত শুনি মানুহবোৰে সাৰ পালে। দাদা, মোৰ 7 মহীয়া ছোৱালীজনী নাইকিয়া হৈ থাকিল। তুমি এইবোৰ কি কৈছা? কিছু সময়ৰ আগতে তাই মাকৰ কাষতেই শুই আছিল, কিন্তু এতিয়া নাই। মানুহবোৰে সিহঁতক চেইনডাল টানিবলৈ ক'লে আৰু তেতিয়াই সিহঁতে দেখিলে সিহঁতৰ ছোৱালীজনীয়ে চুচৰি ইফালে সিফালে ঘূৰি ফুৰিছে। সিহঁত ছোৱালীজনীৰ ওচৰলৈ যোৱালৈকে ছোৱালীজনী ট্ৰেইনখনৰ দুৱাৰখনৰ ওচৰলৈ গুচি গ'ল আৰু পটককে তললৈ পৰি গ'ল। সিহঁতে যেতিয়া সেইবোৰ দেখিলে তেতিয়া সিহঁতে চিঞৰ মাৰি দিলে, মাইনা, এইবোৰ কি হ'ল? মহেশে পটাপট চেইনডাল টানিলে আৰু সি লৰালৰিকৈ বাহিৰলৈ ওলাই আহিলে আৰু বাহিৰৰ দৃশ্য দেখি সি আৰু বেছি আচৰিত হ'ল। মহেশ, চোৱাচোন, আমাৰ ছোৱালীজনী চুৰেলজনীৰ হাতত আছে। এই চুৰেলজনী আকৌ ইয়ালৈ কেনেকৈ আহিল? মহেশে পিংকুক বহুত ঠাট্টা কৰি থাকে ভূত আৰু চুৰেল একো নাই বুলি, কিন্তু সি যেতিয়া আজি নিজ চকুৰে চুৰেলজনীক দেখিলে তেতিয়া তাৰ বিশ্বাস হ'ল ভূত আৰু চুৰেল আছে বুলি। চুৰেলজনীয়ে তাৰ ছোৱালীজনীক কোচত লৈ আছিল আৰু চুৰেলজনী বতাহত উৰি আছিল। চুৰেলজনীক দেখি তাৰ হাত ভৰি কঁপি আছিল। তথাপিও সি ভয়ে ভয়ে চুৰেলজনীক ক'লে, মোৰ ছোৱালীজনী এৰি দিয়ক। ট্ৰেইনখনত থকা কিছুমান মানুহ তালৈ আহিল আৰু ট্ৰেইনখনো ৰৈ আছিল আৰু চুৰেলজনীয়ে সিহঁতৰ ছোৱালীজনীক কোচত লৈ আছিল আৰু মালতীয়ে কান্দি আছিল আৰু তাইও কৈ আছিল, মোৰ ছোৱালীজনীক এৰি দিয়ক। মোৰ ছোৱালীজনীক একো নকৰিব, এৰি দিয়ক মোৰ ছোৱালীজনীক। তেতিয়াই চুৰেলজনীয়ে সিহঁতক ক'লে, তোমালোকে চিন্তা নকৰিবা, মই তোমালোকৰ ছোৱালীজনীক একো নকৰোঁ। মই তোমালোকৰ ছোৱালীজনীক বচাবলৈহে আহিছোঁ। মোৰ চকুৰ সন্মুখত সৰু ল'ৰা ছোৱালীৰ বিপদ হোৱাটো মই চাই থাকিব নোৱাৰোঁ।
তাৰ পাছত চোৰেলজনী তললৈ আহিলে আৰু মালতীৰ হাতত ছোৱালীজনীক দি ক'লে, ছোৱালীজনীৰ ভালদৰে ধ্যান ৰাখিবা, সৰু ল'ৰা-ছোৱালীক ভালদৰে চোৱা-চিতা কৰিব লাগে। সেইখিনি কৈ চোৰেলজনী নাইকিয়া হৈ গ'ল আৰু তেতিয়াই জালমুড়ি বিক্ৰী কৰা মানুহজনে ক'লে, আচলতে এই মহিলাগৰাকীৰ বহুত বছৰৰ আগতে ট্ৰেইনৰ পৰা পৰি মৃত্যু হৈছিল। তেতিয়া তাইৰ কোলাত তাইৰ অকণমানি ছোৱালীজনী আছিল। ট্ৰেইনত সেইদিনা বহুত ভিৰ লাগি আছিল। তাইৰ ভৰিখন পিছলি তাই পটককে ট্ৰেইনৰ পৰা তললৈ পৰি গ'ল। সেই মহিলাগৰাকী মৰাৰ পাছত এজনী চোৰেল হৈ গ'ল। তাৰ পাছত মহেশে পিংকুক ক্ষমা খুজিলে, সি যে সদায় তাক জোকাই থাকে।